হাতীগঞ্জ শহীদৰ ত্যাগক গভীৰ শ্ৰদ্ধাৰে কৰিছো আৰু তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আমি ইতিমধ্যে গুৱাহাটীত অনুষ্ঠিত মূল অনুষ্ঠানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখিলো, শুনিলো। অন্যান্যসকলৰ লগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ বলিষ্ঠ ভাষণেৰে বৰ্তমান সময়ৰ প্ৰাসংগিকতাৰে অসম আন্দোলনৰ বিষয়ে আৰু অসম আন্দোলনৰ ফলশ্ৰুতি সম্পৰ্কত বক্তব্য ৰাখিলে। অসম আন্দোলনক অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বুলি কোৱা হয় আৰু এই ৭৪ বছৰীয়া আন্দোলন অসমৰ ইতিহাসৰ বাবে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ সময়ৰ ভিতৰত অন্যতম। ১৯৭৯ চনৰ ৮ জুন তাৰিখে সদৌ অসম ছাত্ৰ সন্থাই আহ্বান কৰা ১২ ঘণ্টীয়া অসম বন্ধৰ জৰিয়তে অসম আন্দোলনৰ আৰম্ভ হৈছিল। কিন্তু এই আন্দোলনৰ প্ৰেক্ষাপট বা এই আন্দোলনৰ ইতিহাস এটা দিনতে গঢ় লৈ উঠা নাছিল। ৭১ চনত যেতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল আৰু বাংলাদেশৰ যেতিয়া সৃষ্টি হৈছিল, সেই সময়ত বা তাৰ আগতেও বাংলাদেশৰ পৰা লাখ লাখ মানুহ আহি অসমৰ জনগাঁথনি বিপৰ্যয় কৰিছিল আৰু অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰিছিল। বাংলাদেশৰ পৰা অহা লোকৰ উপস্থিতিয়ে অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া লোকক সংখ্যালঘুত পৰিণত কৰিছিল আৰু তেওঁলোকৰ উপস্থিতিত আমাৰ খিলঞ্জীয়া লোকসকলে নিজৰ ঘৰ বাৰী এৰিব লগা হৈছিল। যেতিয়া মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল কাটৈৰ মৃত্যু হৈছিল আৰু তেওঁৰ মৃত্যুৰ পাছত মঙলদৈ লোকসভাৰ বাবে উপনিৰ্বাচন ঘোষণা কৰা হৈছিল, সেই নিৰ্বাচনত বেগম আবিদা আহমেদে মনোনয়ন পত্ৰ দিব বিচাৰিছিল। অসমত থকা জাতীয় সংগঠনসমূহে এখন গুপ্ত ভোটাৰ তালিকা দাবী কৰিছিল আৰু দেখা গৈছিল যে মঙলদৈ লোক সমষ্টিৰ ভোটাৰ তালিকা ৪৫,০০০তকৈ অধিক বাংলাদেশী নাম অন্তৰ্ভুক্ত আছিল। এখন গুপ্ত ভোটাৰ তালিকাৰে শুদ্ধভাৱে লোকপিয়ল কৰি অসমত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যোৱা দাবী সেই সময়ত কংগ্ৰেছ চৰকাৰে উপেক্ষা কৰিছিল আৰু কংগ্ৰেছৰ নিয়ন্ত্ৰণত থকা নিৰ্বাচন আয়োগে মঙলদৈ লোকসভাৰ নিৰ্বাচন ঘোষণা কৰিছিল। সেই সময়ত লাখ লাখ লোকে আবিদা আহমেদৰ মনোনয়ন দিবলৈ যাওঁতে বাধা দিছিল, কিন্তু পুলিচ প্ৰশাসনে কংগ্ৰেছী গুণ্ডাসকলে তেতিয়া সমগ্ৰ ৰাস্তাত গুৱাহাটীৰ পৰা বৰপেটালৈ যোৱা ৰাস্তাত নিৰ্মমভাৱে অসমীয়া জনসাধাৰণৰ ওপৰত অত্যাচাৰ কৰিছিল আৰু অসমৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ সেই যাত্ৰাৰ সময়ত পুলিচৰ অত্যাচাৰত মৃত্যুবৰণ কৰিছিল। ১০ ডিচেম্বৰৰ সেই পবিত্ৰ দিনটোৰ পৰাই শ্বহীদ দিৱস পালন কৰি অহা হৈছিল। অসম আন্দোলন ৬টা বছৰ দিন ধৰি হৈছিল আৰু এই ৬টা বছৰত মাত্ৰ ৬০জন শ্বহীদক কংগ্ৰেছ চৰকাৰৰ নেতৃত্বাধীন সেই সময়ৰ চৰকাৰ আছিল, তেওঁলোকৰ পুলিচ প্ৰশাসনে অত্যাচাৰ কৰি হত্যা কৰিছিল। আমাৰ ইয়াতো ইৰাকীৰ যি নিৰ্বাচন হৈছিল, সেই নিৰ্বাচন অসমৰ সকলো জাতীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদ, সদৌ অসম গণ সংগ্ৰাম পৰিষদ সকলোৱে বিৰোধিতা কৰিছিল। বিৰোধিতা এইকাৰণেই কৰিছিল যে অসমখন সুৰক্ষিত হ'ব লাগে আৰু বাংলাদেশী অচিনাকি মানুহৰ পৰা অসম মুক্ত কৰিব লাগে। কিন্তু অসমৰ জনসাধাৰণৰ ইচ্ছাৰ প্ৰতি সহায় নজনাই ৮৩ চনত অবৈধভাৱে নিৰ্বাচন বাতিল দিছিল। ৮৩ চনৰ অবৈধ নিৰ্বাচনৰ সময়তে আমাৰ নাওগাঁৱৰ দেৱেশ
বৰা, অনিল বৰা আৰু তিলক ডেকা শ্বহীদ হৈছিল। অনিল বৰাক যেতিয়া পুলিচে হত্যা কৰিছিল, হত্যা কৰি গোলাঘাটলৈ লৈ গৈছিল। পষ্টমৰ্টেম কৰাৰ পাছত অনিল বৰাৰ মৃতদেহ পৰিয়ালক উভতাই দিয়া নাছিল। অনিল বৰাৰ মৃতদেহ সৰু পথাৰলৈ উভতাই দিছিল আৰু সৰু পথাৰৰ ৰাজহুৱা খেলপথাৰত তেওঁলোকে নিজৰ মাজতে অন্তিম সংস্কাৰ কৰিছিল। শ্বহীদ এজনৰ মৃতদেহ সন্মান জনাব নোৱাৰা সেই সময়ৰ চৰকাৰে মানুহক ওচৰলৈ যাবলৈ দিয়া নাছিল। এই সৰু পথাৰৰে হাজাৰ হাজাৰ মানুহক অত্যাচাৰ কৰিছিল, বহু মানুহক গ্ৰেপ্তাৰ কৰিছিল, বহুবাৰ সৰু পথাৰত আন্দোলন হৈ থকাৰ অৱস্থাত লাঠিচালনা কৰা হৈছিল, গুলীচালনা কৰা হৈছিল, কমলাকে প্ৰয়োগ কৰা হৈছিল। কেৱল বিদেশীমুক্ত এখন অসম বিচাৰৰ বাবে অসমখনৰ প্ৰতি থকা ভাল পোৱা প্ৰমাণ দিবলৈ যোৱা অসমীয়া লোকৰ ওপৰত সেই সময়ত কংগ্ৰেছ চৰকাৰে যি অত্যাচাৰ কৰিছিল, সেই অত্যাচাৰ আজি বৰ্ণনা কৰিব নোৱাৰি। আমি যেতিয়া স্কুলৰ ছাত্ৰ আছিলো, এলপি স্কুলত পঢ়িছিলো, পুলিচৰ ভয়ত যেতিয়া গাঁৱত মানুহ থাকিব পৰা হৈছিল, ঘৰৰ পৰা ছাত্ৰ শিক্ষক আন্দোলনকাৰী ধৰি আনি সমগ্ৰ নিশাকৈ থানাত ঘৰত ৰাখি গোটেই নিশা নিৰ্যাতন কৰাৰ উদাহৰণ আছিল। সৰু পথাৰ সমষ্টিৰ অনেক লোক আছে যিসকল লোক সেই নিৰ্যাতনৰ সাক্ষী হৈ আছে। সৰু পথাৰ সমষ্টিৰ অনেক লোক আছে যিসকল লোকে সেই নিৰ্যাতনৰ চিৰদিনৰ বাবে ধুনীয়া হ'ল। এনে লোকসকলৰ ত্যাগৰ বিনিময়ত আমি অসম চুক্তি লাভ কৰিলো। আজি অসম চুক্তিৰ প্ৰতি গভীৰ সন্মান জনাই, অসম চুক্তিৰ প্ৰতি অসমৰ শ্বহীদসকলৰ প্ৰতি গভীৰ সন্মান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ তিনিজনীয়া লোকৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। অসম আন্দোলনৰ যি ফলশ্ৰুতি, য'ত লিখা আছিল বনাঞ্চল আৰু চৰ-চাপৰিসমূহ সুৰক্ষিত কৰা হ'ব, তাৰে অংশস্বৰূপে সৰু পথাৰৰ বনাঞ্চলত যিসকল অচিনাকি লোক আছিল, তেওঁলোকক ইয়াত এই বছৰ জুলাই মাহৰ 29 তাৰিখৰ পৰা আগষ্ট মাহৰ 25 তাৰিখৰ ভিতৰত উচ্ছেদ চলোৱা হ'ল। প্ৰায় 15,000তকৈ অধিক লোকক ইয়াৰ পৰা উচ্ছেদ কৰি বাহিৰলৈ পঠাই দিয়া হ'ল, যাৰ জৰিয়তে আমাৰ ভাষা, সভ্যতা, সংস্কৃতি সুৰক্ষিত হৈছে। আৰু এয়া সম্ভৱ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম আন্দোলনৰ মূল যি শক্তি, সেই শক্তিৰ প্ৰতি থকা গভীৰ আস্থা, বিশ্বাস আৰু শ্ৰদ্ধাৰ বাবে। আজি আমি এনে এটা সময়ত উপনীত হৈছো, যিটো সময়ত আমি জাতিটো সুৰক্ষাৰ বাবে, আমাৰ সমাজখনৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ৰাজপথত আন্দোলন কৰাতকৈ অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে আমি সচেতন হৈ আমি জাতিটো সুৰক্ষিত কৰিব লাগিব। অন্যথাই সেইসকল লোকৰ উপস্থিতিয়ে পুনৰ আমাৰ ভৱিষ্যত শংকিত কৰি তুলিব পাৰে। আমাৰ সকলোৰে সৌভাগ্যৰ বিষয় যে বৰ্তমান সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে সকলো ফালৰ পৰা তাক হাতত লোৱা হৈছে। অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে, অসমীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে 6 জনগোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে আমাৰ ট্ৰাইবেল বেল্ট ব্লক আৰু সংৰক্ষণৰ জৰিয়তে আমাৰ মাটি আৰু আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ গ্ৰহণ কৰিছে। মই বেছি দীঘলীয়া বক্তব্য নাৰাখো, অসমৰ অমৰ শ্বহীদসকলৰ প্ৰতি পুনৰ শ্ৰদ্ধা জনাইছো। তেখেতসকলৰ সেই সময়ৰ ত্যাগ, সেই সময়ৰ ইতিহাস নৱপ্ৰজন্মই অধ্যয়ন কৰা উচিত। নৱপ্ৰজন্মই জানিব লাগে কেনেদৰে সেই সময়ত 6টা বছৰ অসমৰ স্বৈৰাচাৰী শাসন চলিছিল। নৱপ্ৰজন্মই জানিব লাগে কেনেদৰে সেই 6টা বছৰত কোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলন
আনিবলৈ দিয়া নাছিল কেনেদৰে ঘণ্টা 7জন শ্বহীদক ৰাতি মহৰাতি থকা অৱস্থাৰ পৰা দলিয়াই হত্যা কৰা হৈছিল কেনেদৰে গোলাঘাটৰ ধৰ্মানন্দ শইকীয়া তপনজ্যোতি কলিতা চন্দনজ্যোতি ভূঞা নিৰ্মমভাৱে দলিয়াই হত্যা কৰা হৈছিল কেনেদৰে সেই সময়ত মানুহৰ অধিকাৰ খৰ্ব কৰা হৈছিল এই কথা নৱপ্ৰজন্মই অধ্যয়ন কৰা উচিত মই এইখিনিকে কৈ আজি উপস্থিত সকলোকে আন্তৰিক শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ নমস্কাৰ